দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ বাবে আজি অসমীয়া অৰ্থাৎ MILৰ সিলেবাসখন মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ যিখিনি পঢ়া বা যিখন সিলেবাস তোমালোকে ছমহীয়া পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব সেই সিলেবাসখন তোমালোকে অতি কম সময়ৰ ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকৰ কোনকেইটা পাঠ আহিব চাওঁ আহা। প্ৰথম তোমালোকৰ আহিব উদ্যোগী হওঁ আহা। উদ্যোগী হওঁ আহাটো তোমালোকে চাব লাগিব। ইয়াৰ পাছত আহিব ইণ্টাৰনেটৰ তিতা মিঠা, অৰণ্য যাত্ৰা, বৰগীত আহিব যিটো মাধৱদেৱে লিখিছিলে। তাৰপৰা প্ৰশস্তি আহিব। ইয়াৰ উপৰিও তোমালোকৰ ব্যাকৰণ আহিব। ব্যাকৰণ নত্ববৃদ্ধি, সত্ববৃদ্ধি, জতুৱা ঠাঁচ, বিপৰীতাৰ্থ শব্দ, এটা শব্দত প্ৰকাশ কৰা, প্ৰত্যয়, সমাস, সন্ধি, এইখিনি বস্তু তোমালোকে চাব লাগিব। ইয়াৰ পাছত তোমালোকে ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন, ইয়াৰ পৰাও তোমালোকক কুৱেশ্যনছ আহিব। ৰচনা এখন লিখিবলৈ আহিব তোমালোকৰ। তাৰ পৰা দুটা পাঠৰ পৰা প্ৰশ্ন আহিব। গদ্যাংশৰ পৰা আহিব তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা, পদ্যাংশৰ পৰা আহিব তোমালোকৰ ধৰ ঝাৰু ধৰ ভাই, আৰু ব্যাকৰণো আকৌ আহিব তোমালোকৰ ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থ শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ। মুঠতে তোমালোকৰ 100 মাৰ্কছৰ আহিব। ইয়াত কোনো ইণ্টাৰনেল এছেছমেণ্ট নাথাকে। গতিকে তোমালোকে ব্যাকৰণ লগতে অসমীয়া ব্যাকৰণ লগতে পাঠ্যপুথি তোমালোকৰ অসমীয়া সাহিত্যৰ চয়নিকা ভালকৈ পঢ়িব লাগিব। কেনেকৈ পঢ়িব লাগে বা তোমালোকে অতি কম সময়ৰ ভিতৰত কেনেকৈ সিলেবাসখন কমপ্লিট কৰিবা, যদি তোমালোকে অসুবিধা পাইছা কিবা, তোমালোকে আমাৰ এই চেনেলৰ লগত যোগাযোগত থাকিবা। তোমালোকক যথোপযোগী আমি তোমালোকৰ সহায় আৰু সহযোগ আমি আগবঢ়াম।